জালুকবাৰীত চলিল উচ্ছেদ অভিযান। ঘৰ ভাঙি ৩ খুঁট আনিলে উচ্ছেদকাৰীয়ে। আদাবাৰীৰ পৰা শৰাইঘাট সেতুলৈ যোৱাৰ পথৰ সোঁফালে থকা জালুকবাৰীৰ এই ঠাইখিনিত দীৰ্ঘদিন ধৰি চলিছিল বেদখল। ৰেল বিভাগৰ এই ভূমিত বছৰ বছৰ ধৰি একাংশ সন্দেহজনক লোকে চলাইছিল বেদখল। কিন্তু ৰেল বিভাগ আৰু ৰাজ্য চৰকাৰৰ এক বুজাবুজি অনুসৰি পল্টন বজাৰ ASTCৰ আস্থানৰ ভূমিৰে সাল সলনি কৰে জালুকবাৰীৰ ভূমি। ৰাজ্য চৰকাৰ হাতলৈ অহাৰ পাছতো জালুকবাৰীত চলে উচ্ছেদ অভিযান। আজি 8টা হ'ব ইয়াতে উচ্ছেদ অভিযান। এইখিনি ৰেলৱে লেণ্ড আছিল, মানে যেতিয়া ব্ৰহ্মপুত্ৰ ব্ৰিজখন বনাই আছিল 1958ত নটিফিকেশ্যন ডিক্লাৰেশ্যন হৈ গৈছিলে। আৰু সেইমতে 1958ত নটিফিকেশ্যন ডিক্লাৰেশ্যন হোৱাৰ পাছত মোটামুটি চব যিমানখিনি ফৰ্মেলিটিজ আছিল গোটেইখিনি অবজাৰ্ভ কৰি ৰেলৱে এইখিনি ষ্টেট গভৰ্ণমেণ্টৰ থ্ৰুৰে একুইজিশ্যন কৰিছিলে। ফাইনেলি দেখিলোঁ ইয়াতে কিছু আনঅথৰাইজ এনক্ৰচাৰ আছিলে। মিনহুৱাইল ৰেলৱেৰ ফালৰ পৰা মানে কি ছেকেণ্ড এণ্ট্ৰি যিটো আমাৰ পল্টন বজাৰৰ ASTC অফিচটো আছে তাতে দিয়া গৈছে। পল্টন বজাৰৰ ঠাইখিনিৰ বদলি আমি ইয়াতে মানে ইকুইটেবল লেণ্ড ভেলু বুলি কয় EVL, মানে কি সেই হিচাপত আমি কি কৰিছিলোঁ ইয়াতে আমি ASTCক আমি মাটিটো দিয়া গৈছিলে আমাৰ ৰেলৱে এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা PP এক্টৰ আণ্ডাৰত। তো PP এক্টৰ আণ্ডাৰত এওঁলোকে লগে লগে হেৰিয়ত গ'ল আৰু কোৰ্টত গ'ল। কোৰ্টত যোৱাৰ লগে লগে কোৰ্টত এওঁলোকৰ ফেভাৰত ডিচিশ্যনটো নাহিলে, ৰেলৱেৰ ফেভাৰত আহিছে। PP এক্টৰ সম্পূৰ্ণ ফৰ্মেলিটি অবজাৰ্ভ কৰি আমি সেইমতে সেই কৰিলোঁ আৰু আজি ইভেকশ্যন আৰম্ভ হৈছে। আজি 8টা হ'ব। এতিয়া আমি ASTCক ৰাইট নাও আমাৰ 20 বিঘা প্লাছ জমিন আছে ইয়াতে। আজি ৰাতিপুৱা 9:30 আমাৰ টাইম দিয়া গৈছে। মোটামুটি সেইখিনি সময়ৰ পৰা কৰা গৈছে আৰু ষ্টাৰ্ট কৰা গৈছে। কিন্তু ইয়াত প্ৰায় 30ৰ পৰা 40 বছৰ বাস কৰা এইসকল উচ্ছেদিতৰ স্পষ্ট অভিযোগ। এসময়ত কংগ্ৰেছৰ নেতা প্ৰয়াত আদিল শ্বাহৰ পৰা তেওঁলোকে ক্ৰয় কৰিছিল ভূমি। উকিলেও ভূমিৰ স্বত্ব দিয়াৰ নামত বেদখলকাৰীৰ পৰা সংগ্ৰহ কৰিছিল ধন। উকিলক ধন দি দি এক প্ৰকাৰ ভিখাৰীয়ে হৈ পৰিছে এওঁলোক। 40 বছৰ হ'লে ইয়াত আছোঁ। আমাক উকিল চুকিলে পইচা লয় আৰু কয় যে বুঢ়ীহীন মানুহ মাটি দিম। মন্ত্ৰীয়েও কয় বুঢ়ীহীন মানুহ একেটা করে মাটি দিম থাকা। 13 নম্বৰ দাগত যোৱা, 13 নম্বৰ দাগত আহিলে এইটো কৰিলে, 13 নম্বৰ দাগত আহিলোঁ আৰু তাতো ভাঙিল। এনেকৈ কৰি কৰি পইচা খাইয়ে থাকে। এগুলো ডাঙৰ মানুহ বিকি পইচা লৈ গেছে। আমি আদিলৰ পৰা কিনিছিলোঁ, আদিল শ্বাহৰ পৰা কিনিছিলোঁ। আমি ইয়াতে তাৰমানে এনেকুৱা জুকি দিছে দীঘলে এনেকুৱা 20 ফুট দীঘল, পাতিলে 20 ফুট কৰি 25 ফুট এনে হাতৰ দলিল লিখি দিছে। দলিলগুলো দেখাইছোঁ না, মানে এই যে কিনিছিলোঁ বহুত বছৰ হ'ল, 30 বছৰ ইয়াতে বাস কৰিলোঁ। 30 বছৰ। উকিলে কমচে কম কত টাকা খাইলে উকিলেও পয়সা নে। আমি যি কামাইছোঁ হাজিৰা কৰি যি কামাইছোঁ সব দোকান করছো, সব দিছোঁ উকিলক। কাৰ ভূমি কোনে বিক্ৰী কৰিলে, কি কৰিব খুজিছে চৰকাৰে, একো তলা নলাই পোৱা নাই এওঁলোকে। ইয়াতে আমাৰ বহুত দিন হ'ল, মই কেঁচুৱা জন্ম পাইছোঁ ইয়াতে। আজি ইভেকশ্যন দিছে, মানে বহুত দিনৰ পৰা নোটিছ দি আছিলে। আমি কেছ খেলি আছিলোঁ, কেছত আমাক সময় দিছিলে, এই ষ্টে অৰ্ডাৰ দিছিলে। ষ্টে অৰ্ডাৰ টাইমে টাইমে মানে আমি আছিলোঁ। এতিয়া কেছত হাৰা বুলি উকিলে মানে আজি ষ্টে অৰ্ডাৰ দিয়া কথা আছিলে। ষ্টে অৰ্ডাৰটো পোৱা নাই কাৰণে ঘৰ ভাঙাব ইয়াতে পাৰ্মিশ্যন দিছে, আমি ভাঙি আছোঁ। ৰেলৱে বুলি কোনো কথা নাই, ইয়াতে ৰেলৱে PW চবে আহে। আমি জানাত এইটো পাণ্ডাৰ মাটি। এতিয়া ৰেলৱে কৈ আছে ৰেলৱেৰ মাটি, PW কৈ আছে PW মাটি। এতিয়া ইয়াতে কিবা আপোনাৰ এই পল্টন বজাৰৰ STC কাউণ্টাৰ আনিম বুলিও কয়, কিবা গভৰ্ণমেণ্টৰ কিবা বনাম বুলিও কয়। ইয়াতে ঘৰ আপোনাৰ বহুত ঘৰ আছে, ঘৰটো বনোৱা নাই এতিয়া, মানে থকা মতে 50 ঘৰ প্লাছ আছে। আজি ঘৰ ভাঙিছে, 2 ঘৰ 6 ঘৰ ভাঙিছে আজি। উল্লেখ্য যে একাংশ চৰৰ লোকক ৰেল বিভাগৰ ভূমি ভুৱা নথিৰে কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছ নেতাই বিক্ৰী কৰিছিল পানীৰ দৰত। উদ্দেশ্য আছিল ভোট বেংক সৃষ্টি।
কিন্তু ৰেল বিভাগে জালুকবাৰীৰ এই ভূমিখিনি ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰাৰ পাছতেই আৰম্ভ হয় উচ্ছেদ অভিযান। মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।